কৃষ্ণ সংস্কৃতি মানে এয়া নহয় যে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি এভাগ মই ৰাখি তাতেই মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰাৰ্থনা কৰি আছো এক কৃষ্ণ সংস্কৃতি। আপোনাৰ অন্তৰাত্মাত এই যে কিবা এটা গুঞ্জৰিত হৈ থাকে, কিবা এটা হোৱাৰ লগে লগে যে কৃষ্ণ বুলি এটা অনুভৱ আহে, ওপৰত কোনোবা এজন আছে বুলি যে আমাৰ এটা চিন্তা আহে, কিবা এটা কাম কৰাৰ আগে আগে আমাৰ যে মনত অকণমান ভয় আহে যে ভগৱান আছে, ভগৱানে চাব, এই যে কথাবোৰ আহে সেইটো এটা উপলব্ধি তাৰ পৰা আৰম্ভ হয়। এইখিনি বুজাবৰ বাবে মানৱ সমাজত আচলতে সেই সময়ত যেতিয়া গুৰুজনা তীৰ্থ ভ্ৰমণলৈ গৈছিল, দেখিলে যে অন্যান্য প্ৰান্তসমূহত কৃষ্ণ কথাবোৰ খুব প্ৰচাৰ হয়। কৃষ্ণ কথাবোৰ যেতিয়া প্ৰচাৰ হয়, লগত যোৱা ভকত বৈষ্ণৱ আতৈসকলে তেতিয়া গুৰুজনাক কৈছে যে আমিও কিবা এটা এনেধৰণৰ প্ৰচাৰ কৰিব পাৰোঁ নেকি, যে কৃষ্ণ কথাবোৰ যাতে গুঞ্জৰিত হয় পুণ্যভূমি অসমত। তাৰ পাছতে এই গুৰুজনাই আহি এই তীৰ্থ ভ্ৰমণৰ পৰা অহাৰ পাছত কি কৰিলে, কেলিগোপাল নাটভাগ তেতিয়া ৰচনা কৰিলে। গুৰুজনাৰ সৃষ্টিৰাজিৰ গম্ভীৰ ভিতৰত যদি আপুনি চায়, কেলিগোপাল নাটভাগ বা গুৰুজনাই যেনেকৈ ৰাসক্ৰিয়াক উপস্থাপন কৰিছে তাৰ আকৌ নিদৰ্শনটো বৰ বেলেগ ধৰণৰ। এই সাধাৰণতে আপুনি মই দেখি থকা পেনপেনীয়া প্ৰেম কাহিনী নহয় ৰাধা কৃষ্ণ। সাধাৰণতে এই যে নৃত্যবোৰ কৰি থকা হয়, গোপিনীসকল কৃষ্ণৰ সেই নৃত্য, এইবোৰ খুব সাধাৰণ নহয়, এইবোৰ অসাধাৰণ এইবাবেই তাত জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ কথা কয়। তেতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই কথাখিনি তেনেকৈ উপস্থাপন কৰিছিল। গোপিনীসকলে খুব কামনা কৰিছে, এতিয়া কানাইক লাগে, ঘৰত ল'ৰা ছোৱালী আছে, স্বামী আছে, কাকো নালাগে, মুঠতে ভগৱান শ্ৰীকৃষ্ণক লাগে, স্বামীকেই লাগে। ঢপলিয়াই আহিছে সকলো আৰু কাতৰ হৈ বিচাৰি ফুৰিছে যে কানাইক ক'ত আছে। তাৰ পাছত প্ৰভু ভগৱন্তই কৈছে যে তোমালোকে মোক পাবৰ বাবে মোৰ কাষলৈ তোমালোক নাহিলেও হ'ল। তোমালোকে যদি ঘৰতে থাকি তোমালোকৰ কৰ্ম কৰা, তোমালোকে তোমালোকৰ স্বামীক সেৱা কৰা, তোমালোকে যে ঘৰত ল'ৰা ছোৱালীবোৰ এৰি থৈ আহিছা তেওঁলোকক তোমালোকে মৰম কৰা, স্বামীক ভকতি কৰা, অৰ্থাৎ প্ৰতিপৰায়ণতাৰ কথা কৈছিল। গতিকে তেনেকৈ যদি কৰা তাতো মোক দৰ্শন পাবা, তোমালোকৰ স্বামীৰ মাজতে মোৰ দৰ্শন পাবা। কিন্তু নাই, গোপিনীসকলে নামানে যে আপোনাৰ সংস্পৰ্শ আমাক লাগিবই। সেই ভকতি, এই যে বাইদেউ অকণমান আগত উল্লেখ কৰি থৈ গৈছিল, ৰামক পাবৰ বাবে সেই ঋষিমুনিসকলৰ কামনা, পৰৱৰ্তী মুহূৰ্তত সেই ঋষিমুনিসকলৰ যে সেই হেঁপাহ, সেই আশাবোৰ পূৰণ হৈছিল গোপিনীৰ দ্বাৰা। মানে নিজকে গোপী সজায়, অৰ্থাৎ আমি সেই গোপিনীসকলক যদি এক অৰ্থত কওঁ, আমি ভগৱান শ্ৰীকৃষ্ণৰ পৰম ভক্ত বা ভকত বুলি ক'ব পাৰোঁ, যিসকলে সেই ঈশ্বৰ প্ৰাপ্তিৰ বাবে অহৰহ কষ্ট কৰিছিল। গতিকে সেই সময়ত গোপিনীসকল জীৱাত্মা বুলি যদি আমি ধৰোঁ, প্ৰভু ভগৱন্ত তেতিয়া ভগৱান শ্ৰীকৃষ্ণ পৰমাত্মা। গতিকে সেই জীৱাত্মা পৰমাত্মাৰ এটা মিলন, এই কথাখিনি অনুভৱ কৰিছিল যে ভগৱান শ্ৰীকৃষ্ণক উপলব্ধি কৰিছিল স্পৰ্শ, গন্ধ আৰু শব্দৰ জৰিয়তে। যে কাষত কৃষ্ণৰ সৈতে নাচি আছে, ই সাধাৰণ নৃত্য নহয়। এই যে কাষে কাষে আমি দেখি আছো নাচ, আমি ৰাসলীলা চাই আছো, সেই তাত এটা কেনেকুৱা ধৰণৰ আধ্যাত্মিক পৰিৱেশ। ভগৱান শ্ৰীকৃষ্ণৰ সৈতে গোপিনীসকলে নাচি আছে, লীলা কৰিছে, সেয়া কি? ৰসৰ পৰা বোলে ৰাস হৈছে। গতিকে জীৱাত্মা পৰমাত্মা মিলনৰ সেই সময়খিনি বৰ সহজো নাছিল। যিখিনি দৃশ্যাংশ সাধাৰণ মানুহে আপুনি মই চাবই নোৱাৰো, এতিয়াও নিধিবন আছে। নিধিবনৰ কাহিনীটো এইখিনিতে ক'ব বিচাৰিছো যে যদিও ৰাধাৰ চৰিত্ৰটো কাল্পনিক, যদিও ৰাধাৰ চৰিত্ৰটো গুৰুজনাই বৰ বেছি প্ৰাধান্য দি থৈ যোৱা নাই, ক'তো ৰাধাৰ বিষয়ে গুৰুজনাই ক'তো বিশেষভাৱে লিখি থৈ যোৱা নাই, কিন্তু ৰাধাৰ চৰিত্ৰ এটা উপস্থাপন কৰা হয় এইবাবেই যে ৰাধা ভক্তিৰ এটা অন্যতম নিদৰ্শন, যে ভকতি কৃষ্ণক এনেকৈও মানুহে ভাল পাব পাৰে, সেই নিদৰ্শন হিচাপেহে ৰাধাক উপস্থাপন কৰা হয়। ৰাধাৰ কাষৰ পৰা কৃষ্ণ গুচি আহিলে, যিখন হাতত বাঁহী আছিল সেইখন হাতত এতিয়া বাঁহী নাই, সেইখন হাতত এতিয়া সুদৰ্শন আছে। কাৰণ এই বৃন্দাবনৰ পৰা তেওঁ অন্য ঠাইলৈ যেতিয়া গুচি গ'ল, তাত যেতিয়া এই যে কুৰুক্ষেত্ৰৰ সময়খিনি ব্যস্ত হৈ পৰিছে, পাহৰি গ'ল, তেওঁ সেই শিশুকালৰ প্ৰেম, যৌৱনৰ প্ৰেম পাহৰি গৈছে, কাৰণ ব্যস্ত হৈ পৰিছে ভগৱান শ্ৰীকৃষ্ণ। তাৰ জন্মৰ উদ্দেশ্য বেলেগ, আৰম্ভণিৰ সময়খিনি বেলেগ। তাৰ পাছত ৰাধাক যেতিয়া এৰি থৈ আহিল, ৰাধা বুঢ়ী হৈছে লাহে লাহে। এনেকুৱা এটা বয়স যে ৰাধাৰ চুলিবোৰ পকিবলৈ আৰম্ভ কৰিছে, দেহত ৰূপালী বৰণ। সেই ৰাধাই কল্পনা কৰকচোন, কেতিয়াবা যদি বৃদ্ধ বয়সত কানাইক লগ পায়, কৃষ্ণক লগ পায়, ইমান দিন ভাল পোৱা কাৰোবাক যেতিয়া লগ পাব, সেইদিনা কি বিচাৰিব? ৰাধাই একোৱে কোৱা নাই, মাত্ৰ এটাই সুধিছে যে মোৰ ভুল ক'ত আছিল কানাই? মইতো কেৱল তোমাক বিচাৰিছিলো, কিন্তু মইতো তোমাক নাপালো।
অথচ তোমাৰ পৃথিৱীৰ সকলোৰে বাবে সময় ওলাল তুমি মোক ইয়াতে এৰি থৈ গুচি গ'লা এই বাঁহীটো তুমি ইয়াতে এৰি থৈ গুচি গ'লা কোনোদিন তুমি মোক উভতি বিচাৰি নাহিলা কিয় মই কি কৰিম এতিয়া এতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছে যে তুমি চিন্তা নকৰিবা গোটেই জীৱনত দিব নোৱাৰাবোৰ মই তোমাক মৃত্যুৰ পাছত দিম অৰ্থাৎ মই তোমাক এটা বিশেষ উপহাৰ দিম আৰু সেই উপহাৰটো কি আছিল জানেনে সেই উপহাৰটো আছিল নিধিবন কথা দিছিল ভগৱান শ্ৰীকৃষ্ণই যে যদিও মই তোমাৰ কাষলৈ উভতি আহিব পৰা নাই মৃত্যুৰ পাছত এই পৃথিৱী যেতিয়ালৈকে থাকে সেই নিধিবনত প্ৰতিনিশা আমাৰ মিলন হ'ব প্ৰতিনিশা নিধিবনলৈ আমি আহিম সেইদিনা ৰাস পূৰ্ণিমা হ'ব সেইদিনা আমি নৃত্য কৰিম আৰু নিধিবনত যিবোৰ তুলসী গছ থাকিব সেই তুলসী গছবোৰ এজোপা এজোপা গোপী হ'ব প্ৰতিজোপা তুলসীয়ে নিজকে গোপীলৈ ৰূপান্তৰিত কৰিব আৰু সেই সন্ধিয়াৰ সময়খিনিৰ পৰা কোনো চৰাই চিৰিকটি পশু পক্ষী কোনো তাত থাকিব নোৱাৰিব নিধিবনখন এনেকুৱা এটা ৰহস্যময় বন এতিয়াও আছে সেই নিধিবনৰ ৰহস্য ভেদ কৰিবলৈ ভাৰতবৰ্ষৰ বহু বিজ্ঞানীয়ে চেষ্টা কৰিছিল বহু ব্যক্তি গৈছিল যে নিধিবনত কি আছে এনেকুৱাও হৈছিল যে পূজাৰীসকল যেতিয়া সন্ধিয়া হোৱাৰ লগে লগে ভাবে যে কৃষ্ণনো ক'ত আহিব এইটো সম্ভৱ নেই কিছুমান পূজাৰী তেনেকুৱা আছিল যে ভাবে যে ভগৱান শ্ৰীকৃষ্ণ ইয়ালৈ আহে আহে কৈ থকা হয় যে কিয় এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব কি হয় চাবলৈ ভাবি বহু তাত ৰৈও আছিল বহু ব্যক্তি তালৈ ৰৈ আছিল ৰৈ থাকে সেই নিশা হোৱাৰ লগে লগে কিন্তু ৰৈ থকাৰ পাছত পুৱাৰ ভাগত সেই ব্যক্তিগৰাকীৰ কি হয় জানেনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাই অথবা মৃত্যু হয় কোনো ব্যক্তিয়ে ঈশ্বৰ আৰু ৰাধাৰ সেই মিলন চাব পৰা নাছিল সজাই থোৱা হয় খুব সুন্দৰকৈ ভগৱান শ্ৰীকৃষ্ণৰ শৃংগাৰৰ বাবে সামগ্ৰী সজাই থোৱা হয় ৰাধাৰ বাবে আজিও প্ৰতিনিশা তাত সন্ধিয়া হোৱাৰ লগে লগে চৰাই চিৰিকটিবোৰ ওলাই যায় তাৰ পৰা পশুবোৰ ওলাই যায় মানুহ সকলো আঁতৰি দিয়ে বিশ্বাস কৰে যে নিধিবনত এতিয়াও ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মিলন হ'ব তাত ভগৱান শ্ৰীকৃষ্ণ আহিব গোটেই পৰিৱেশটোৱে তেনেকুৱা এটা আধ্যাত্মিক সৃষ্টি হয় এইবোৰ জনশ্ৰুতি লোককথা বহু আছে এনেধৰণৰ লোককথাবোৰ আচলতে আমি কেতিয়াবা সাহস হিচাপেও ল'ব পাৰোঁ যে এনেকুৱা হ'ব পাৰে এই কৃষ্ণ সংস্কৃতিয়ে বৰ্তমান আমাৰ জীৱনত কেতিয়াবা প্ৰভাৱ পেলাব পাৰে এই কথাবোৰ সেইবাবে হয়তো গীতাৰ মনোবিজ্ঞানক আজি ইমান বছৰৰ পাছতো সেইখিনি কথা আমি স্বীকাৰ কৰিছোঁ আজি বিভিন্ন দেশে গীতাৰ মনোবিজ্ঞানক স্বীকাৰ কৰিছে যে হয় গীতাৰ যিবোৰ শ্লোক যেনেকৈ ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক যিখিনি উপদেশ দিছিল সেইবোৰ সঁচাকৈ আজিও আমাৰ জনজীৱনত আমাৰ প্ৰয়োজন হৈ আছে গতিকে সেইখিনি আমাৰ জীৱনত কেনেকৈ প্ৰয়োগ হৈছে সেই কথাখিনিৰ আমি আঁত বিচাৰিব লাগিব প্ৰতিগৰাকীয়ে কেনেকৈ কৃষ্ণ সংস্কৃতি আমাৰ জীৱনত আছে ৰাস লীলাৰ কথা যদি আপুনি কয় তাত বহিদৰ্শন আৰু অন্তদৰ্শন দুটাই থাকে বহিদৰ্শন অৰ্থাৎ আমি যেনেকৈ ৰাস চালো আজি ইয়াত অভিনয় কৰিলে আমি মূৰ্তি ৰাস এভাগি চালো ধৰক নামনি অসমলৈ গৈ ইয়াত ৰাস এভাগি হ'ল চালো আমি ঘৰা ঘৰি গুচি গ'লো দেখিলো যে মূৰ্তি এভাগ এনেকৈ আছে কৃষ্ণৰ সাজ পিন্ধি আছে এয়া বসুদেৱ এয়া দৈৱকী এনেকৈ চালো বহিদৰ্শন আমি চালো কথাখিনি বুজিলো অকণমান কিন্তু অন্তদৰ্শন যিটো গোপিনীসকলে কৰিবলৈ সুযোগ পাইছিল যিটো কাষত থকা গোপিনীসকলে ঈশ্বৰক পাবৰ বাবে পৰমাত্মাৰ মিলনৰ বাবে অন্তদৰ্শন কৰিবলৈ সুযোগ পাইছিল আমিও যদি প্ৰত্যেকে নিজকে যদি গোপিনী বুলি ভাবো আমিও যদি তেনেকৈ পাবলৈ কামনা কৰোঁ যে ঈশ্বৰৰ সেই আশীৰ্বাদৰ হাতখন আমাক লাগে তাৰ বাবে ঈশ্বৰে বিচৰাখিনি আমি কৰিম কিন্তু গোপিনীসকলৰো অহংকাৰ হৈছিল যে কানাই আমাৰ লগতে আছে ক'ত যাব এনেকৈ ভাবি যেতিয়া তেওঁক অহংকাৰ কৰিছিল গোপিনীসকলে তেতিয়াই কিন্তু অহংকাৰ নোহোৱা কৰিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণ তেওঁলোকৰ মাজৰ পৰা নোহোৱাও হৈছিল যেতিয়া আমাৰ অহংকাৰ হয় আমাৰ মনৰ পৰাও হয়তো কেতিয়াবা ঈশ্বৰ তেনেকৈ ওলাই গুচি যায় কিন্তু তাৰ পাছত সেই অহংকাৰ শূন্য কৰি আকৌ যেতিয়া কামনা কৰিছে যে লজ্জা শেষ কৰি এই যে নৈত গা ধুই থকাৰ সময়খিনিত কেনেকৈ কাপোৰ লৈ কানাই গছজোপাত উঠি আছিল এইটো জনমানসত যেতিয়া কয় আপাতত দৃষ্টিত এইটো এটা কথাখিনি ভাবে যে তেওঁক এই গোটেই ঘটনাটোত অকণমান লাজ জড়িত হৈ থকা কথা বুলি কয় যে অকণমান তেনেকুৱা কাহিনীটোক তেনেধৰণে উপস্থাপন কৰিবলৈ বিচৰা হয় কিন্তু তাত দুটা দৃষ্টিভংগীৰে আমি নতুন প্ৰজন্মই চাব পাৰোঁ যে এই স্ত্ৰীসকলে আমি লাজ শংকা ভয় এইবোৰ যেতিয়ালৈকে আমাৰ মনত থাকে আমি কাম এটা কৰিব নোৱাৰোঁ বহুত বেছি লাজ নোৱাৰোঁ কি হ'ব লাজ লাগিব মানুহে কি ক'ব ভয় ইমান ভয় লাগিছে মানুহৰ আগত কথা ক'ব নোৱাৰোঁ কাম কৰিব নোৱাৰোঁ কি হ'ব সমাজে কি ক'ব শংকা থাকে কি বা হ'ব এই যে আমি বেছিকৈ ভয় কৰোঁ শংকা কৰোঁ
সেইখিনি নোহোৱা কৰিবৰ বাবেহে ঈশ্বৰে তেনেকৈ সেই কাপোৰ সাজ লৈ তেনেকৈ গৈছিল যে তোমালোক ব্ৰতত আছা তাৰ পাছতো তোমালোকে বিবস্ত্ৰ হৈ গা ধুইছা নহয় তোমালোকে হাত ওপৰলৈ দাঙি তেনেকৈ ঈশ্বৰক ভকতি কৰা মোৰ কথাখিনি তোমালোকে মানি চলা নাই তেনেকৈ কৈছিল আৰু তেতিয়াই লাজ শংকা ভয় সকলো দূৰ কৰি ঈশ্বৰ ভকতিত নিমজ্জিত হৈছিল তাৰ পাছততো ঈশ্বৰো বাধ্য হৈছিল কাপোৰ ঘূৰাই দিবলৈ গতিকে দৃষ্টিভংগীটো আমি তেনেকৈ ৰাখিব পাৰোঁ আমি সাধাৰণ দৃষ্টিত ক'বলৈ গ'লে হয় শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত কৰা প্ৰেমটো সাধাৰণ দৃষ্টিভংগীত যদি আপুনি কয় যদি বুজি নোপোৱা ধৰণে যদি আমি চাওঁ ভাবিব সকলোৱে যে এগৰাকী পুৰুষ আৰু ইমানসকল গোপিনীৰ সৈতে প্ৰেম কৰাৰ অৰ্থ কি হে অ কৃষ্ণ কলিহিয়া তুমি বৰজালিহিয়া হে জগতৰ ঈশ্বৰ হৈ গোপী লগত বলিয়া এনেকৈ গায় নামৰ মাজত কিন্তু এইটো গায় কিয় এই জগতৰ ঈশ্বৰ হৈ গোপীৰ লগত বলিয়া বুলি যে ক'লে কৃষ্ণক ক'লে কিয় এইটো উপস্থাপনহে কৰা হৈছে তাক সেই কৃষ্ণ সংস্কৃতিটো বুজিবলৈ তাৰ অন্তৰ্নিহিত অৰ্থাৎ অন্তৰ্দৰ্শনটো আমি বুজি পাব লাগিব ভগৱান শ্ৰীকৃষ্ণৰ দিশটোত আমি যদি চৰিত্ৰ গঠনৰ প্ৰসংগত আহোঁ তেন্তে ভগৱান শ্ৰীকৃষ্ণৰ দুটা দিশ আমি প্ৰথমে নিজৰ মনত ভাগ কৰি ল'ব পাৰোঁ ধৰক প্ৰথমটো আমি মানৱীয় দৃষ্টিভংগীৰে চালোঁ আনটো আমি ঐশ্বৰিকভাৱে চালোঁ মানৱীয় বুলি কোৱাৰ লগে লগে আপুনি চাওক যে আপোনাৰ ঘৰতো এটা যদি সন্তান জন্ম হয় সেই সন্তানটি জন্ম হোৱাৰ লগে লগে আপোনাৰ পৰিকল্পনা থাকে সন্তানটিক আপুনি কি কৰিব ক'ত পঢ়ুৱাব কেনেকৈ আপুনি লালন পালন কৰিব সকলোখিনি পৰিকল্পনা থাকে কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ সেই জীৱন লীলাটো আপুনি চাওকচোন যেনেকৈ জন্মগ্ৰহণ কৰিছিল তেনেকৈ লালন পালনৰ সেই কথাখিনি আপুনি চাওকচোন জন্ম দিয়া পিতৃ মাতৃয়ে লালন পালন কৰিবই নাপালে লালন পালনৰ দায়িত্ব বেলেগৰ হাতলৈ গ'ল তাৰ পাছতো ডাঙৰ কৰাৰ পাছতো যি দায়িত্বৰ বাবে জন্মগ্ৰহণ কৰিছিল অৰ্থাৎ স্থিতপজ্ঞ হৈ কৰ্ম সংস্কৃতিৰ নিদৰ্শন দেখাই সেই পিতৃ মাতৃকো এৰি তেওঁ অন্য ঠাইলৈ যাবলগীয়া হ'ল য'ত কুৰুক্ষেত্ৰৰ পৰিচালনা হ'ল য'ত অৰ্জুনক তেওঁ লগ পালে সেই গোটেই জীৱন বৃত্তান্ত গতিকে এই গোটেই কথাখিনিত যদি আমি চাওঁ তেন্তে ইচ্ছা কৰিলে ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ মোৰ দৰে হোৱা হ'লে সাধাৰণ মানুহ বুলি যদি আমি ভাবি লওঁ মানৱীয় জীৱনশৈলীত তেন্তে নিজৰ পিতৃ মাতৃৰ লগতেই থাকিলেহেঁতেন কি দৰকাৰ আছিল কোনোবাই যুদ্ধ লাগি মৰিছে মই কিয় যাম নগ'লহেঁতেন কিন্তু এই যে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজম্ৰহম পৰিত্ৰাণায় সাধুনম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে যেতিয়াই হ'ব তেতিয়াই জন্ম লাভ কৰিব প্ৰভু ভগৱন্তই যে যেতিয়াই আমি সমস্যাৰ সন্মুখীন হ'ম এই পৃথিৱী যেতিয়া ধ্বংসৰ দিশে গতি কৰিব যেতিয়া কষ্টত থাকিব মানুহ এই তেতিয়াই উদ্ধাৰৰ বাবে প্ৰভু ভগৱন্ত আহিবই তেনেকৈ যে জন্ম লৈছিল সেই যিটো উদ্দেশ্য সেই উদ্দেশ্যটো সফল কৰিবলৈ তেওঁ সেই বাঁহীটো এৰি সেইখন হাতত সুদৰ্শন তুলি লৈছিল গতিকে কৃষ্ণ সংস্কৃতিটো তাৰ পৰা আৰম্ভ হয় সেই ঈশ্বৰ প্ৰাপ্তিৰ কথাটো কওঁতে আৰম্ভণিতে ঈশ্বৰক আমি এগৰাকী সাধাৰণ শিশুৰ মনত আচলতে ভগৱান শ্ৰীকৃষ্ণক আপুনি প্ৰথমেই তেওঁক যে পাব নোৱাৰি তেওঁ এনেকুৱা এটা শক্তি ইমান দূৰৈত থাকে আমাৰ পৰা এই কথাবোৰ বুজোৱাতকৈ প্ৰথমে সেই মানৱীয় কথাখিনিৰে আমি বুজাব লাগিব যে মানৱ জীৱন যেনেকৈ লৈছিল ধৰক সেই কথাখিনিৰে উপস্থাপন সেইখিনি উপস্থাপনে ৰাস এখন চাই যোৱাৰ পাছত আপোনাৰ সন্তানে ৰাসত যেতিয়া অভিনয় কৰিব আপোনাৰ ঘৰত গৈ যেতিয়া প্ৰশ্ন সুধিব যে কৃষ্ণই কংসক কিয় মাৰিলে তাৰ উত্তৰটো আপোনালোকে দিব লাগিব ঘৰত গৈ তেতিয়া সুধিব যে জন্ম ইয়াত হৈছিল পিছত কিয় তালৈ লৈ যোৱা হ'লনো সেই উত্তৰটোতো আপোনালোকে দিব লাগিব সেই ৰাসখন আপোনাৰ সন্তানে চোৱাৰ পাছত ৰাস এখনত চৰিত্ৰ এটা আপোনাৰ সন্তানে ৰূপায়ণ কৰাৰ পাছত সেই চৰিত্ৰটো আপোনাৰ সন্তানৰ হৃদয়ত বাজি থাকে সেই বাজি থকা চৰিত্ৰটোৰ বিষয়ে সেই গুঞ্জৰিত হৈ থকা কথাবোৰ তাৰ যিখিনি কথা ভিতৰৰ কথাখিনি বুজাব লাগিব আপুনি এইটো বুজাব নালাগিব যে ৰাসৰ চৰিত্ৰ এটা এখন সাধাৰণ নাটক এখন হৈছে তুমি চৰিত্ৰ এটা কৰিছা হৈ গ'ল এইটা তাৰ ভিতৰত আধ্যাত্মিক দিশটো ভগৱান শ্ৰীকৃষ্ণ ভাৰতবৰ্ষৰ যে উপাস্য এই ভাৰতবৰ্ষৰ আমাৰ সভ্যতা সংস্কৃতিৰ অন্যতম এক যে নিদৰ্শন ভগৱান শ্ৰীকৃষ্ণ সেই কথাখিনি অন্তৰ্নিহিত কথাখিনি আমি আৰম্ভণিৰ পৰাই বুজাব লাগিব সেইবাবে ঈশ্বৰৰ সেই ঐশ্বৰিক গুণখিনিৰ পৰা একেবাৰে মানৱীয় জীৱনটোলৈকে আমি বুজাব লাগিব সেই কথাখিনি কেৱল মাত্ৰ পাৰিব পৰিয়ালৰ লোকে কেৱল পাৰিব আপোনাৰ ঘৰখনত থকা লোকসকলে পিতৃ মাতৃ সেই সন্তানক সেইখিনি আৰম্ভণিৰ পৰা দিব পাৰিব আমি হততে কেতিয়াবা ভয় লাগিলে কৃষ্ণ বুলি কওঁ ভাল লাগিলে কৃষ্ণ বুলি কওঁ বেয়া লাগিলেও কৃষ্ণ বুলি কওঁ কৃষ্ণ শব্দটো আমি হততে উচ্চাৰণ কৰি থাকোঁ কাৰণ ভগৱানৰ সৈতে আমাৰ সম্পৰ্ক থাকে আমি আকৌ মাজৰ মানুহ এজন তাত নলওঁ আমাৰ এটা সম্পৰ্ক ভগৱানৰ সৈতে আছে এই যে সাধাৰণ আমি মানুহবোৰে বিশেষকৈ মই ক'ম যে গ্ৰাম্যাঞ্চলত কষ্ট কৰি থকা মানুহবোৰ চাবচোন আপুনি
পথাৰত কোৰ মাৰি আছে, প্ৰখৰ ৰ'দ। কৃষ্ণ প্ৰভু কেতিয়ালৈ হয়গে জানো এইডৰা, এনেকৈ এটা মুখেৰে কথা ওলায়। ৰাতি গাঁৱত আমাৰ কেইবাগৰাকী ব্যক্তি দেখোঁ, বৰ্তা মুখেৰে এনেই ৰাম কৃষ্ণ এনেকৈ থাকে একেৰাহে। বৰ্তা কোনফালে যায়? ৰাম কৃষ্ণ এইফালৰ পৰা আহিলোঁ, এনেকৈ থাকে। অৰ্থাৎ মুখত সেই নামটো লৈ থাকে। আমি এটা গ্ৰাম্যাঞ্চলত পৰিৱেশটো দেখিলোঁ, সেইবাবে আমি ভাবোঁ যে আমাৰ সম্পৰ্কটো ঈশ্বৰৰ সৈতে খুব ওচৰৰ। আমি আকৌ মাজৰ মানুহ এজন ল'ব নালাগে, কিন্তু আমি ভুল কৰোঁ, মাজত আৰু এজন লৈ লওঁ। আৰু এজন লৈ লৈ আমি ভাবোঁ, সেইকাৰণে আমি দীঘলীয়া শাৰী পাতি থাকোঁ আকৌ বলি এটা দিবৰ কাৰণে, যে দক্ষিণা এটা দিব লাগিব ঈশ্বৰক। ঈশ্বৰে সেইবোৰ নিবিচাৰে। ঈশ্বৰক পাবৰ বাবে আপুনি সেই দীঘলীয়া বাট এটাৰে যাব নালাগে। মাজত মানুহ লৈ বেলেগ এজনক দি অৰিহণা দীঘলীয়াকৈ আপুনি সেৱা কৰিব বাহিৰত 2 ঘণ্টা, আৰু মাজৰ এজন মানুহে আপোনাৰ টকাটো লৈ গৈ ঈশ্বৰৰ ওচৰত দিলে, তাৰ পাছতো আপুনি দীঘলীয়া শাৰী পাতিলে। আপুনি ভাবি থাকিব যে নহয় আহিব প্ৰসাদ, তাৰ পৰা আমি খাই ইয়াৰ পৰা যাব লাগিব। সেইবোৰো প্ৰয়োজনীয়তা আছে, সেই আধ্যাত্মিক এটা পৰিৱেশ সৃষ্টিৰ কথা। কিন্তু মূলতঃ যদি নতুন প্ৰজন্মক আপুনি বুজাব বিচাৰে, তেন্তে আচল কথাটো এইটো যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে এই ইমান দীঘলীয়া কৰ্মখিনিৰ প্ৰয়োজন নাই। কৰ্ম সংস্কৃতিৰ নিদৰ্শন ভগৱান শ্ৰীকৃষ্ণই নিজেই দেখুৱাই থৈ গৈছে। সেই কথাখিনিহে আমি উপলব্ধি কৰিব লাগে, যে কৰ্মৰ জৰিয়তেও ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰে। ঈশ্বৰক পাবৰ বাবে সেই অকণমান সময় কৃষ্ণ শব্দটোৰ উচ্চাৰণ, অকণমান সময় অন্তৰত একদম সঁচা মনেৰে কৃষ্ণ বুলি ক'লেও ভগৱানে পাব। মনটোত বেয়া কথা এখিনি লৈ থাকি দিনটো পৃথিৱীৰ বেয়া কামখিনি কৰি ৰাতি নামঘৰত ভাগৱত ব্যাখ্যা কৰি থাকিলে সেইখিনি লাভ নহ'ব। গতিকে ভাগৱত ব্যাখ্যা কৰি থকা গৰাকীয়েও সেই কথাটো চাব লাগিব, যে মই কেনেধৰণে কামখিনি কৰিছোঁ। বোলে উপদেশতকৈ আৰ্হি ভাল, আমি কেনেকৈ নিজক পৰিচালিত কৰিব পাৰিছোঁ, নহয়নে? সেই কথাবোৰ এতিয়া আমি প্ৰতিগৰাকীয়ে যদি উপলব্ধি কৰোঁ ইয়াত থকা, যে আমি প্ৰকৃতাৰ্থত আমি কৃষ্ণ সংস্কৃতিক কেনেকৈ পালন কৰিছোঁ, সেই কথাটো যেতিয়া উপলব্ধি কৰিব, আমাক আৰু আধ্যাত্মিক চেতনা বেলেগকৈ আহি এটা পৰিৱেশৰ সৃষ্টি কৰি জগাই তুলিব নালাগে। আমি সেই নিজে সেই পৰিৱেশটোৰ মাজত আচলতে সোমাই থাকিম। কাৰণ গুৰুজনাৰ গোটেই আদৰ্শটোতেই আমি যাতে বিশৃংখল নহওঁ, সেইবাবে গুৰুজনাই সেই গোটেই আদৰ্শটোতেই এক ঈশ্বৰবাদৰ ধাৰণাটো, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসংগটো উল্লেখ কৰি থৈ গৈছে। সেইবাবে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত প্ৰথমে গুৰুজনাৰ এটা স্থান, তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণৰ এটা স্থান, আৰু তাৰ পাছতে নিজক সদায় দাস অনুভৱ কৰাকৈ সেই ঘোষাবোৰ লিখি থৈ গৈছে, য'ত আপুনি ঈশ্বৰ প্ৰাপ্তিৰ বাবে কামনা কৰিব পাৰে যে আপুনি একোৱেই নাজানে, আপুনি মূৰ্হমতি। আমি প্ৰতিটো খোজতে অপৰাধ কৰোঁ। এতিয়া কথাখিনি কৈ থাকোঁতেও আমাৰ অপৰাধ হ'ব, কথাৰ সুৰটো অকণমান টান হ'লেও অপৰাধ হ'ব, কথাখিনি কৈ থাকোঁতে ক'ৰবাত শব্দ বাক্য ভুল হ'লেও অপৰাধ হ'ব। গতিকে এই অপৰাধবোৰৰ বাবে ক্ষমা কেনেকৈ বিচাৰিম? সেইবোৰ বিচাৰিবৰ বাবে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেই ঈশ্বৰ প্ৰাপ্তিৰ কামনাৰে সেই নামঘোষাত তেনেকৈ 3জনক ৰাখি থৈ গৈছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেই 3জনকেই শ্ৰেষ্ঠ বুলি কৈ থৈ গৈছিল। এজন ভিঞ্চি আছিল, এজন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, আৰু আনজন শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণক উপস্থাপন কৰাৰ দিশখিনিও সেয়াই আছিল, যে এটা অন্তৰ্নিহিত যিটো দৰ্শন, সেইটো উপলব্ধি যদি ভাৰতীয় মানুহে কৰিব পাৰে, এজন ঈশ্বৰৰ সেই ধাৰণাটো যদি কৰিব পাৰে, তেন্তে কোনো মানুহ মানসিকভাৱে দুৰ্বল নহয়। কাৰণ গীতাৰ মনোবিজ্ঞানে আমাৰ মানসিক খাদ্য, যে হাতত যেতিয়া গীতাখন থাকিব বা ভাগৱত থাকিব, কীৰ্তন যেতিয়ালৈ থাকিব, নামঘোষা যেতিয়ালৈ থাকিব, সেই অসমীয়া মানুহ কেতিয়াও দুৰ্বল নহয়। আমি যে হতাশাত ভুগি থাকোঁ, সেই হতাশাবোৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব। খুব সুন্দৰকৈ আমাৰ প্ৰাক্তন বিধায়কগৰাকীয়ে এটা কথা যে কৈ থৈ গ'ল, আমি যে সন্তানক আৰম্ভণিৰ পৰাই চুৰ কৰিবলৈ শিকাইছোঁ, মিছা কথা ক'বলৈ যে শিকাইছোঁ, তাৰ যে উদাহৰণ, এই যে ফাঁকি দি হাতৰ কাম দিয়া কথাটো, সেইটো আমাক যেতিয়া ঘৰত হোমৱৰ্ক কৰিবলৈ দিয়া হয়, কৰি আনিবা বুলি দিয়া, সেই কামটো পিতৃ মাতৃয়ে যেতিয়া কৰি দিয়ে, সন্তানে যেতিয়া আলাসতে নম্বৰ পায়, তাৰ পাছত সেই সন্তানক আপুনি ঈশ্বৰ প্ৰাপ্তিৰ কথা বুজাওঁতে আপোনাৰ বহু সময় লাগি যায়। আপুনি নৈতিকতাৰ পাঠ পঢ়াওঁতে বহু সময় লাগি যায়। নৈতিকতাৰ পাঠ আনে পঢ়াব নোৱাৰে। নৈতিকতাৰ পাঠ কৃষ্ণ সংস্কৃতিৰে যদি পঢ়াব বিচাৰিছে, প্ৰথম আপুনি পঢ়াব লাগিব। আপুনি ক'ব নালাগিব যে স্কুলত দিছোঁ, এতিয়া স্কুলৰ শিক্ষকেহে জানিব, বোলে কলেজত দিছোঁ, কলেজৰ শিক্ষকেহে জানিব। আমি এইখিনি নাজানো নহয়, কি বা পঢ়াইছে, কি পঢ়িছে চোৱাটো আপোনাৰ দায়িত্ব, কি শিকিছে চোৱাটো আপোনাৰ দায়িত্ব, কি কথা কৈছে কাৰ আগত, কেনেকৈ আচৰণ কৰিছে, প্ৰয়োজন হ'লে আপুনি মনে মনে চাই থাকিব লাগিব যে আপোনাৰ সন্তানে কেনেকৈ আচৰণ কৰিছে। আপোনাৰ কামটোত কিমান সুখী তেওঁ সেই কথাখিনি চাই থাকিব লাগিব। PCOত এগৰাকী ল'ৰাই ফোন এটা কৰিছে, মহিলা এগৰাকীক ফোনটো কৰি সুধিছে যে বাইদেউ মোক কাম এটা লাগিছিল। সিফালৰ পৰা কৈছে আৰু বাইদেউগৰাকীয়ে যে কি কাম লাগে? বোলে আপুনি যে অলপ দিনৰ আগত কৈছিলে আপোনাৰ বাগিচাখন চাফা কৰিবৰ বাবে মানুহ এগৰাকী লাগে, বোলে কামটো পালে নহয় এগৰাকীয়ে, কামটো দিলোঁ এগৰাকীক, বহুদিন হৈ গ'ল কামটো দিয়া। নহয় ময়ে কৰিম বাইদেউ, মোকেই দিয়কচোন কামটো। নাই মানুহগৰাকীয়ে নেমানে নহয়, তেওঁ কামটো ভালকৈ কৰিছে। নহয়
মই অকল বাগিচাখন চাফা কৰাই নহয়, আপোনাৰ ঘৰত যদি বাচন বৰ্তন ধোৱা কাম আছে মই সেইবোৰো কৰি দিম, মুঠতে মোক কামটো লাগে, মোক দিয়ক। ইফালৰ পৰা মহিলাগৰাকীয়ে কৈছে নহয় তেওঁ বৰ ভালকে কৰিছে, এওঁ নামানে, আকৌ কৈছে বোলে নহয় বাচন বৰ্তন কি মই আপোনাৰ কাপোৰ কানিও ধুই দিম, বাগিচাও ধুই দিম, বাগিচাও চাফা কৰিম, কাপোৰ কানিও ধুই দিম, বাচন বৰ্তনো ধুই দিম, মুঠতে আপুনি মোক কিবাকে কামটো দিয়ক আৰু। তাৰপিছতে মহিলাগৰাকীয়ে নাই মনা, আকৌ কৈছে যে তেওঁ কিমান টকাত আপোনাক কামটো কৰি দিছে, তেওঁ যদি আপোনাক কৰি দিছে কামটো বোলে 500 টকাত, মই কিন্তু সেইটো কাম আপোনাক 200 টকাতে কৰি দিম, আপুনি দিয়ক মোক, মুঠতে আপুনি মোক কামটো দিয়ক। ইগৰাকী মানুহে বোলে নহয় বাৰে বাৰে আপুনি কিয় কৈ আছে, মই কৈছোঁ নহয় মোৰ কামটো যিজন মানুহে কৰিছে খুব ভালকৈ কৰিছে, কামটো মই আৰু বেলেগক এতিয়া নিদিওঁ, হৈ গ'ল। ফোনটো কাটি দিলে ইফালৰ পৰা। পিচিঅ' ল'ৰাজনে যে কথা পাতিলে, কথা পাতি তেওঁ আকৌ ধুনীয়াকৈ হাঁহি মাৰি ফোনটো ধুনীয়াকৈ থৈ পিচিঅ'ৰ পৰা ওলাই আহিছে। পিচিঅ'ৰ মালিকে আকৌ বাহিৰতে কথাখিনি শুনি আছিল, শুনি থাকি তেওঁতো বেয়া লাগিছে, আয়ো দেহি ল'ৰাটো চাগে কাম পোৱা নাই, ইমান কাম বিচাৰিলে, ইমান জোৰ কৰিলে, অথচ মহিলাগৰাকীয়ে কামটো নিদিলে। তাৰপিছত মাতি আনি ক'লে যে ভাইটি তোমাৰ কামটো বৰ দৰকাৰী নেকি? বোলে দৰকাৰ আছিলে। তাৰপিছত বোলে কামটো যদি দৰকাৰী মোৰ ইয়াতে তুমি কাম এটা কৰিব পাৰা, পিচিঅ'তে মই মোক অকণমান সহায়ক এজন লাগে, তুমি কাম এটা কৰা। তেতিয়া তেওঁ হাঁহি মাৰি কৈছে যে আচল কথাটো এইটো, কামটো মোৰ দৰকাৰী নাছিল, মই বেলেগ এটা কথা জানিবৰ বাবেহে এই পিচিঅ'টোলৈ আহি মানুহগৰাকীক ফোন কৰিছিলোঁ। আচলতে মানুহগৰাকীৰ ওচৰত যিজন ব্যক্তিয়ে কাম কৰি আছে সেইগৰাকী তেওঁৱেই হয়। তেওঁ এইবাবেই ফোনটো কৰিছিল যে তেওঁৰ কামটোক লৈ তেওঁৰ মালিক কিমান সুখী এইটো জানিব বিচাৰিছিল, সেইবাবে তেওঁ পিচিঅ'ত সোমাই ফোন কৰিছিল। তেনেকৈ এই আত্মপৰীক্ষা, আমাৰ কামটোক লৈ আনে কিমান সুখী এই কথাটো এতিয়া জনাৰ এটা সময় আহি পৰিছে। আমি কেতিয়াবা নিজক পৰীক্ষাও কৰি চাব লাগে। প্ৰতিগৰাকী পিতৃ মাতৃয়ে যদি তেনেকৈ পৰীক্ষা কৰে নহয় যে আমাৰ কৰ্মক লৈ আমাৰ সন্তানৰ কেনেকুৱা প্ৰভাৱ পৰিছে, তেওঁলোক কিমান সুখী। আচলতে প্ৰতিগৰাকী সন্তানেও যদি আত্মপৰীক্ষা কৰে যে আমাৰ কামক লৈ মা দেউতাই কেতিয়াবা দুখ পাইছে নেকি, মই যে কেতিয়াবা ঘৰৰ পৰা নজনোৱাকৈ 2 বজাত যে ক'ৰবালৈ ওলাই গৈছোঁ দেউতাই কষ্ট পাইছে নেকি, মই যে হঠাৎ ক'ৰবালৈ লগৰ ল'ৰা ছোৱালীৰ লগত ওলাই গৈছোঁ মাক ফাঁকি দি গৈছোঁ, মায়ে গম নাপায়, অথচ মাক মই কৈছোঁ যে মই নোটছ আনিবলৈ গৈছোঁ, কিন্তু মই নোটছ আনিবলৈ যোৱা নাই, মই লগৰ ল'ৰা ছোৱালীৰ লগত ফুৰিবলৈ গৈছোঁ, খবৰটো মায়ে বেলেগৰ পৰা কিন্তু পাবই, তথাপিও মই চিন্তা কৰা নাই, অৰ্থাৎ মই আত্মপৰীক্ষা কৰা নাই। এনেকৈ যদি আত্মপৰীক্ষা আমি প্ৰতিগৰাকীয়ে কৰোঁ, অভিভাৱকসকলে বা সন্তানে যেতিয়া আত্মপৰীক্ষা কৰিব তেতিয়া চাবচোন আপোনা আপুনি আমাৰ মাজত সংশোধনবোৰ আহিব। আমি মহান ব্যক্তিৰ কথাবোৰ ঠিকেই পঢ়োঁ, মহান ব্যক্তিৰ নিদৰ্শনবোৰ আমি পঢ়োঁ, আপুনি আইনষ্টাইনৰ পৰা আদি কৰি আৰম্ভ কৰক একেবাৰে আমাৰ বৰেণ্য ব্যক্তিসকললৈ, আমি প্ৰতিগৰাকী ব্যক্তিৰ আমি জীৱন কাহিনীবোৰ পঢ়োঁ। কিন্তু কেতিয়াবা মন কৰিব আপোনাৰ গাঁওখনতো তেনে বহু ঘাত প্ৰতিঘাতৰ মাজত জীয়াই থকা এনে এজন ব্যক্তি আছে যাক আপুনি উদাহৰণ হিচাপে দেখুৱাব পাৰে। মোক গ্ৰাম্যাঞ্চলত থকা কিছু মানুহৰ প্ৰতি খুব টান আছে, কাৰণ চকুৰ সন্মুখত সেইসকল ব্যক্তিক মই এনেকৈ জীয়াই থকা দেখিছোঁ, এনেকৈ ঈশ্বৰ ভকতি কৰা দেখিছোঁ, সেইসকল ব্যক্তি কেতিয়াও কোনো বৰেণ্য ব্যক্তিৰ সৈতেও তুলনা নহয়, চকুৰ সন্মুখত দেখিছোঁ তেনে ব্যক্তি। গতিকে নিজৰ অঞ্চলত থকা সেই ব্যক্তিসকলক আপোনাৰ সন্তানক দেখুৱাই ক'ব পাৰে যে এওঁৰ জীৱনশৈলীটো তুমি চোৱা, এই মানুহজনক চোৱা। আমি কিয় সন্তানক পঁইতা ভাতকেইটা দিওঁতে আমি কিয় কওঁ যে আমি ক'ত দিব পাৰিম, টকা পইচা নাই, দেউতাই যি আনিছে তাকে খা, এইবোৰকে খা, পিছত চাকৰি কৰিলে ভাল ভাত খাবি, ভালকে খাবি, মাছে মাংসই খাবি। পঁইতা ভাতকেইটা বেয়া ভাত বুলি বা সেইটো যে আমি কিনিব নোৱাৰি যে দুখত দিছোঁ, এই কথাটো সন্তানৰ মনত আমিহে ভৰাই দিছোঁ, তেওঁতো বুজি পোৱা নাই পঁইতা ভাতকেইটা যে বেয়া। এটকীয়া টেঙা মৰ্টন এটা দিওঁতে আমিহে কৈছোঁ হ'ব দে ল, আমাৰতো টকা পইচা নাই, দুখীয়া ল'ৰা ছোৱালী আৰু এইটোকে লচোন, এতিয়া পিছত ডাঙৰ চকলেট আনি দিম, আমিহে ভৰাই দিছোঁ। তেওঁ গম পোৱা নাই যে এটকীয়া মৰ্টনটো বেয়া, সেই 5 টকীয়া মৰ্টনটো ভাল, তেওঁ গম পোৱা নাই। কিন্তু পাৰ্থক্যটো আপুনি মই কৰিছোঁ যে এটকীয়া টেঙা মৰ্টনটো তেওঁ ভাবি লৈছে যে আমি দুখীয়া মানুহ, আমাৰ মা দেউতাই আমাক এটকীয়া টেঙা মৰ্টনটোহে দিব পাৰিছে, 5 টকীয়া মৰ্টনটো দিব পৰা নাই। সেইকাৰণে 5 টকীয়া মৰ্টনটো যিটো সন্তানে হাতত লৈ থাকিব, আমাৰ সন্তানেও সেয়া চাব তেওঁলোকৰ চাগে বহুত টকা আছে নেকি, 5 টকীয়া মৰ্টনটো খাইছে। এটা প্ৰভেদ আহিলেনে, ভাগ আহিলেনে ধনী দুখীয়াৰ? কিন্তু তাৰ সলনি আমি এনেকৈওতো ক'ব পাৰিলোহেঁতেন তোমাক মৰ্টন এটা দিছোঁ তুমি খোৱা। মৰ্টনটো কি, ফূৰ্তি কৰিবৰ কাৰণে অকণমান সময়ৰ কাৰণে আপুনি কিবা এটা খাবলৈ দিছে তেওঁক, কিন্তু সেইবোৰ আমি কৰিবলৈ বাদ দিলোঁ। সেইবাবে মই প্ৰতি পিতৃ মাতৃৰ প্ৰতি মোৰ অসমৰ এতিয়া এনেকুৱা লাগে যে প্ৰতিযোগিতাখন সন্তানৰ মাজত নহয়, প্ৰতিযোগিতা পিতৃ মাতৃৰ মাজতহে। সন্তানে একো গমেই নাপায়, পিতৃ মাতৃ আগতীয়াকৈ দৌৰে। মই ক'লো নহয় পিতৃ মাতৃৰ মাজত এনেকুৱা প্ৰতিযোগিতা, সন্তানক তেওঁলোকে বাধ্য কৰি দিছে, এটা ফ্ৰেমত ভৰুৱাই দিছে যে তোমালোক যুঁজিব লাগিব। বাকীৰ প্ৰতিযোগিতাখন চলি থাকে শইকীয়া বৰুৱানী,
শৰ্মানীৰ মাজত সেই প্ৰতিযোগিতাখন সেই বৰুৱানী শইকীয়ানীৰ মাজতহে চলি থাকে আৰু সেই বৰুৱানী শইকীয়ানী সেই যুদ্ধখনত আপোনাৰ ল'ৰাটোৰ মানসিক কষ্ট কেনেকুৱা হৈছে ল'ৰাটোৰ সপোন সাৰখাৰ হৈ গৈছে ক'ত আপুনি আধ্যাত্মিকতা দিব পাৰিব ক'ত আপুনি কৃষ্ণ সংস্কৃতিৰ বিষয়ে বুজাব পাৰিব কাৰণ আপুনি সন্তানৰ মনত এই অন্যান্য কথাবোৰহে ভৰুৱাই দিছে গতিকে সেই লালন পালন কৰাৰ সময়খিনিত আৰম্ভণিৰ সময়খিনিতেই সেই কথাবোৰ অকণমান উপলব্ধি কৰোৱাব লাগিব যে কোনবোৰ ভাল কোনবোৰ বেয়া এইবোৰ বাছ বিচাৰ অন্তত অকণমান আমি কৰিবলৈ শিকিব লাগিব কোনটো সঁচা কোনটো মিছা এই কথাবোৰ পিতৃ মাতৃৰ দৰ্শনেৰে অকণমান চাই বোলে পিতৃ মাতৃয়ে দেখোন জীৱিত ভগৱান আমাৰ বাবে গতিকে জীয়াই থকা পিতৃ মাতৃগৰাকীয়ে জীৱিত ভগৱান আমাৰ কাষত যেতিয়া আছে বা পৰিয়ালৰ আন আন লোকসকল যেতিয়া আছে তেওঁলোকে এটা পৰিৱেশৰ ৰচনা কৰিব লাগিব যে সেই পৰিৱেশটোত আমি বুজি পাম যে এইখনে সাম্যবাদৰ সমাজ তাৰ পাছতহে আধ্যাত্মিকতা আহিব মানৱ ধৰ্মটো পালন কৰাৰ পাছতহে তাত আধ্যাত্মিকতা আহিব তাৰ পাছতহে কৃষ্ণ সংস্কৃতিৰ নিদৰ্শন আহিব গতিকে কৃষ্ণ সংস্কৃতিৰ প্ৰতিটো কথা আপোনাৰ মোৰ জীৱনত প্ৰতি খোজে পতি আছে আপুনি মই মৃত্যুৰ সময়খিনিলৈকেও কৃষ্ণৰ নাম লৈয়ে মৃত্যু হ'ব লাগিব জন্ম হওঁতেও আমাৰ ঘৰখনত সেই কৃষ্ণ সংস্কৃতিৰে আমি জন্ম হৈছোঁ মৃত্যুৰ সময়খিনিতো সেয়াই হ'ব লাগিব বোলে আমি যেতিয়া গম পাম যে আমাৰ মৃত্যুৰ দিন চমু চাপি আহিছে যে আমি কেতিয়াবা মৰিব লাগিব এই উপলব্ধিটো যেতিয়া প্ৰতিগৰাকী মানুহৰে থাকে তেতিয়া সেই মানুহে কেতিয়াও আনৰ বেয়া কৰিব নোৱাৰে সেইকাৰণে প্ৰয়োজন আছে কেতিয়াবা আমাৰ যেতিয়া বহুত অহংকাৰ হয় বহুত টকা পইচা হয় কেতিয়াবা এনেই এবাৰ মেডিকেলত গৈ আহিব লাগে এনেই যাব লাগে মেডিকেলখনত বাহিৰে এবাৰ এনেকৈ গৈ আহিব লাগে চিকিৎসালয় বাহিৰলৈ গৈ চাই আহিব লাগে যে কাইলৈ পৰহিলৈ হয়তো মোৰোতো এনেকৈ বেমাৰ হ'ব পাৰে ইমানবোৰ যে ঘটিছোঁ ইমানবোৰ যে আনক অন্যায় কৰি যদি মই সৎপথত নথকাকৈ যদি সেইখিনি কাম কৰিছোঁ আনৰ যদি বেয়া কৰিছোঁ যে মোৰো এই সময়টো চমু চাপি আহিছে মই সেইবোৰ লৈ নাযাওঁ ইমানবোৰ পোৱাৰ তাৰণাটোৱে মোক ক'ৰবাত যে যন্ত্ৰ কৰি দিছে সেই মানুহ হ'বৰ বাবে সেই উপলব্ধিটোৰ বাবে অকণমান সময় এই দুখ দুৰ্গতিবোৰ আমি চাব লাগে যে সময় এনেকুৱাও আমাৰ আহিব প্ৰত্যেকৰ জীৱনতে আহিব অকণমান আগা পিছা হ'ব পাৰে আজি আপোনাৰ আহিছে কাইলৈ আমাৰ আহিব আজি যদি আমাৰ আহে কাইলৈ আপোনাৰ আহিব সময় ইফাল সিফাল হ'ব কিন্তু আহিবতো প্ৰত্যেকৰ জীৱনলৈ আহিব আৰু সেই সময়খিনিত আমি যাতে ভাঙি নপৰোঁ তাৰ বাবে আমাক কৃষ্ণ সংস্কৃতি লাগে তাৰ বাবে আমাক গীতাৰ মনোবিজ্ঞান লাগে তাৰ বাবে আমাক সেই ভাগৱত লাগে গুৰুজনাৰ আদৰ্শ লাগে বোলে এজন মানুহ যেতিয়া আমাৰ সংসাৰৰ পৰা হেৰাই যায় আমি সেই মানুহজনৰ লগত বাকীজনো মৰি যাওঁ নেকি আমিতো নাযাওঁ আজি আপোনালোকৰ আত্মীয় কোনোবা হেৰাই গৈছে আপুনি ভাবিব যে এই মানুহজন নহ'লে মই থাকিব নোৱাৰিম কেতিয়াও কিন্তু তাৰ পাছতো আমি জীয়াই থাকোঁ কেনেকৈ জীয়াই থাকোঁ সেই জীয়াই থকাৰ সাহস হিচাপে আমি সেই গীতাৰ মনোবিজ্ঞানক স্বীকাৰ কৰিব পাৰোঁ যে জন্মিলেতো মৃত্যু হ'বই লাগিব সেই কথাষাৰ যদি আমি উপলব্ধি কৰোঁ তেন্তে সেই মায়া মোহ টকা পইচা এই কথাবোৰৰ প্ৰতি আমাৰ লাহে লাহে ধাউতিবোৰ নোহোৱা হ'ব অৰ্থাৎ এই বস্তুবাদী সমাজখন আমাৰ বেয়া লগা হ'ব আমি মানুহ হৈ তেতিয়া সকলো থাকিম আমি ইয়াত বহি থকা প্ৰত্যেকে নাম হিচাপে নহয় আমি যে আত্মা একেলগে বহি আছোঁ সকলো আমি মাত্ৰ চেষ্টা কৰি আছোঁ পৰমাত্মাৰ অৱস্থিতিৰ বাবে পৰমাত্মাৰ সৈতে মিলনৰ বাবে সেই প্ৰতিগৰাকী আত্মাই আত্মাকে দেখিব সেৱা জনালেও আত্মাই আত্মাকে সেৱা জনাব নাম বিশেষে কোনেও অহংকাৰ কৰিব তেতিয়া নোৱাৰিব গতিকে সেই কথাবোৰ এতিয়া আমি অন্তত উপলব্ধি কৰাৰ এটা সময় আমি আহি পৰিছে বুলি ভাবোঁ বিশেষকৈ নতুন প্ৰজন্মৰ কথাটো কয় নতুন প্ৰজন্ম আধ্যাত্মিক নহয় বুলি কিন্তু কথাষাৰ একেবাৰে সঁচা বুলি আমি ক'ব নোৱাৰোঁ নতুন প্ৰজন্ম এতিয়া যদি আমি দেখিছোঁ ৰাজ্যৰ চুকে কোণে আপুনি চাব পাৰে কণমানি গানিকা দলৰ পৰা আৰম্ভ কৰি কণমানি বৰগীত শিল্পীৰ পৰা আৰম্ভ কৰি এই কণমানিসকলে গোটেই ভাওনাখন 4 ঘণ্টাৰ ভাওনা কণ কণ শিশুৱে চলাই দিয়ে গোটেই ভাওনা শেষ কৰি দিয়ে তেওঁলোকে সেইসকল কি আধ্যাত্মিক নহয় আমি এজন দুজন মানুহৰ বাতৰি চাই গোটেই যুৱ প্ৰজন্মক যেতিয়া আক্ৰমণ কৰি থকা হয় আমি কষ্ট পাওঁ বাতৰি পঢ়োঁতে আমি ঠিকেই বাতৰিবোৰ পাওঁ আমিও সেইবোৰ বাতৰি পাওঁ নিশা 2 বজাত যেতিয়া ওলাই যায় ল'ৰা ছোৱালী তাৰ পাছত যেতিয়া এক্সিডেণ্ট হয় এই 2 বজাত ওলাই যোৱা এক্সিডেণ্টত নিথৰ দেহটো পৰি থাকে পিছদিনা পিতৃ মাতৃয়ে সাংবাদিকৰ ওচৰত কান্দে আপোনালোকৰ সন্তান কলৈ গৈছিল গম পায়নে বোলে আমি গম নাপাওঁ কি হ'ল আমি ক'ব নোৱাৰোঁ কাৰ লগত ওলাই গৈছিল আমি গম নাপাওঁ অৰ্থাৎ সম্পৰ্ক নাই পিতৃ মাতৃৰ সৈতে ফোনত নাই কোৱা ৰাতি গতিকে সেই সময়খিনিত তেতিয়া আমি ক'বলৈ বাধ্য যে যুৱ উশৃংখল কোনো প্ৰয়োজন নাথাকে এইটো সঁচা কথা একাংশ যুৱ প্ৰজন্ম এতিয়া সামাজিক মাধ্যমত হয়তো ৰেকৰ্ডো হৈ আছে এইটোত একাংশ যুৱ প্ৰজন্মই আমাক বেয়াও পাব পাৰে কোনো প্ৰয়োজন নাই আমি সপোন দেখিবলৈ যদি এঠাইলৈ গৈছোঁ তাত যদি পঢ়িছোঁ আমি কৰ্ম কৰিছোঁ এই নিশা 2-3 বজাত সুৰাৰ ৰাগীত মাতাল হৈ ৰাজপথত একা বেকাকৈ বাইক চলোৱাৰ কোনো প্ৰয়োজন নাই
কোনো প্ৰয়োজন নাই পিতৃ মাতৃক ফাঁকি দি নিশা 2 বজাত বাৰত সোমাই 4-5টা ল'ৰাৰ সৈতে একেলগে এখন বাহনত ঘূৰি ফুৰি দুৰ্ঘটনা হোৱাৰ প্ৰয়োজন নাই, কোনো প্ৰয়োজন নাই। এই ক্ষেত্ৰত আমি ভাবোঁ প্ৰত্যেকগৰাকী পিতৃ মাতৃ আপোনালোক সক্ৰিয় হৈ থাকিব লাগিব। আৰু অঙহী বঙহীবোৰ, এই পেহী মাহী জেঠাই জেঠু এইবোৰ বিয়া সবাহত লগ পাই অকল বিয়া কেতিয়া হ'বা, কেতিয়া বাৰ্থডে পাতিবা এইবোৰ সুধিলেই নহ'ব। তোমালোকৰ মনবোৰ কেনেকৈ আছে, ভাল কাম কৰি আছানে, এনেকৈ সুধিব লাগিব। নিশা হোৱাৰ লগে লগে এটা ফোন কৰিব লাগিব, ৰাতি কিবা অসুবিধা পাইছ নেকি, ছোৱালীজনীক সুধিব লাগিব। সেই পৰিৱেশটো আমি গঢ়ি তুলিব লাগিব। গতিকে এই ধৰণৰ আমাৰ যিবোৰ বৰ্তমান সময়ত যিখিনি চলি আছে, বাতৰি পঢ়োঁতে সদায় এইবোৰ দেখি থাকোঁ, বেয়া লাগে, আমি কষ্ট পাওঁ। কিন্তু তাৰ পাছত ভাবক, এজনৰ দুৰ্ঘটনা হৈ যোৱা মানে তাত কেৱল এজনেই নহয়, পথত থকা 3জন মানক খুন্দিয়াই পিনে তেওঁ নিজেও গুচি যায়। তেওঁতো গ'লেই, 3জনটো গ'লেই। পৰিয়ালৰ যিখিনি জীয়াই থাকিলে সেইখিনি গোটেই জীৱন কান্দি থাকিলে। মাকে গমেই নাপালে ল'ৰাক কেতিয়া কাৰ লগত ওলাই গৈছিল। গতিকে আমি গুচি গ'লে নহ'ব, আমি গুচি যাব পাৰোঁ আজি কিবা এটা উদ্ভণ্ডালি কৰি, কিন্তু মই গুচি যোৱাৰ পাছত আমাৰ ঘৰখনত কি হ'ব সেইটো উপলব্ধি চবেই কৰিব লাগিব। সেই কথাখিনি প্ৰতিগৰাকী সন্তানে উপলব্ধি কৰা এটা পৰিৱেশ। গতিকে প্ৰথমখিনি আমাৰ কৰ্ম আমি কি কৰিছোঁ সেইটো কোনো যুৱ প্ৰজন্মই আমাক বেয়া পালেও আমি কিন্তু সেইটো কথা মুকলিকৈ কওঁ। গতিকে তাৰ বাবে এটা আধ্যাত্মিক চেতনা প্ৰতিখন ঘৰতেই হওক। এই আধ্যাত্মিক চেতনাটোত যেতিয়া আমাৰ সন্তান থাকিব, আত্মাৰ অৱস্থিতিৰ বিষয়ে যেতিয়া আমাৰ সন্তানে জানিব, ঈশ্বৰবাদৰ কথাটো যেতিয়া জানিব, কোনো সন্তানে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। সেইবাবেই কওঁ যে যদি নিচা কৰিবলৈ মন আছে ঈশ্বৰৰ নিচাটোকে কৰক, ভাঙৰ নিচাটো পিছতো কৰিব পাৰিব। ভাং খালে মহাদেৱক পোৱা নহয়, ভাঙৰ নিচা পিছতো হ'ব, মদৰ নিচা পিছতো হ'ব, ড্ৰাগছৰ নিচা পিছতো হ'ব। তাৰ বাবে জীয়াইটো থাকিব লাগিব। যে ঈশ্বৰ প্ৰাপ্তি আপোনাক জীয়াই ৰাখিব, সেইবোৰ নিচাই আপোনাক জীয়াই নাৰাখে। আপোনাক এদিন লাহে 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 নি মানুহৰ পৰা প্ৰথমে আঁতৰাব, তাৰ পাছত লাহে লাহে গোটেই পৃথিৱীৰ পৰা আপোনাক আঁতৰাই লৈ গুচি যাব। যে জীৱনটো যেতিয়া জনম লৈছোৱেই, মানুহ হিচাপে যেতিয়া আপুনি মই আহিলোঁ যেতিয়া কিবা এটা কৰি থৈতো যাওঁ, আনৰ কিবা এটা ভাল কৰি থৈ যাওঁ। যে মৃত্যুৰ পাছত অন্তত বোলে ভোজ ভাত খাই থকা দিনা বোলে সেইদিনাও বোলে আলোচনা কৰি আছে, বোলে মাছ পিচ মোলেহে সৰু পৰিলে, তোলে ডাঙৰ পৰিলে, কোনেও বোলে কোন ঢুকালে কি কথা পতা নাই। তেনেকে মৰিব বিচাৰিব নেকি আপোনালোকে? নিবিচাৰে কোনেও, আমিও নিবিচাৰোঁ। যে মৃত্যুৰ দিনা অন্তত আমাৰ কাৰোবাৰ হ'লেও, আমাৰ সেই সকামত উপস্থিত থকা সকলেও অন্তত সেইদিনা অন্তত অনুভৱ কৰক যে ভাল মানুহ আছিল, ভাল মানুহ এজন নোহোৱা হৈ গ'ল। কথাবোৰ আলোচনাবোৰ তেনেকৈ হোৱাকৈ আমি কাম কৰি থৈ যাব লাগিব। গতিকে কৃষ্ণ সংস্কৃতি নিদৰ্শন যুৱ প্ৰজন্মৰ চৰিত্ৰ গঠনত তেনেকৈ থাকে যে স্থিতপজ্ঞ, কৰ্মস্পৃহা, কামেৰে আৰম্ভ হয়, তাৰ পাছত ভক্তি, তাৰ পাছতহে অন্যান্য দিশবোৰলৈ গতি কৰে। গতিকে চৰিত্ৰ গঠনত কৃষ্ণ সংস্কৃতিৰ এই ভূমিকা প্ৰাসংগিক পূৰ্বতেও আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব। আপোনালোক সকলোলৈকে শেষত কৃতজ্ঞতাৰ সেৱা জনাই আমাৰ কথাখিনি সামৰণি মাৰিব বিচাৰিছোঁ। আপোনালোক প্ৰতিগৰাকী কুশলে থাকক। অকণমান এফাকি নামেৰে কথাখিনি সামৰণি মাৰিছোঁ। হে জীৱন এখন বুৱতী নয়নাই, ধীৰে ধীৰে বয়, হে মনুষ্যৰ জনম লৈ হৰিক নভজিলে, এই জনম বিফলে যায় ও মনাই, এই জনম বিফলে যায়। গতিকে আপুনি মই আমাৰ জনমটো বিফলে যাব দিব নালাগিব। ভগৱান শ্ৰীকৃষ্ণৰ কথা কওঁতে সামাজিক মাধ্যমত আমি দীৰ্ঘদিন ধৰি আচলতে ভগৱান শ্ৰীকৃষ্ণৰ অন্যান্য দিশসমূহ উপস্থাপন কৰিবলৈ অকণমান চেষ্টা কৰি আহিছিলোঁ। যে কেতিয়াবা ধৰক মাতৃ যশোদাৰ কাষলৈ ভগৱান শ্ৰীকৃষ্ণ উভতি গৈছে, সেইদিনা কি কথা পাতিব পাৰে দুয়োগৰাকী? এই আপুনি ভাবি লওক যে কেতিয়াবা উদ্ধৱক যদি লগ পাইছে ভগৱান শ্ৰীকৃষ্ণই, হঠাৎ প্ৰথম কি প্ৰশ্ন সুধিব উদ্ধৱক? আৰু ৰাধাক যদি কেতিয়াবা লগ পাই ভগৱান শ্ৰীকৃষ্ণই, কেনেকুৱা কথা পাতিব পাৰে? সেই প্ৰসংগখিনি আমি গুৰুজনাৰ ওপৰতো তেনেধৰণে আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ যে গুৰুজনাই যদি শ্বেক্সপিয়াৰক লগ পাই কেনেকৈ কথা পাতিব, চৈতন্যদেৱক যদি লগ পাই গুৰুজনাই কেনেকৈ কথা পাতিব, এইবোৰ সামাজিক মাধ্যমত আমি উপস্থাপন কৰিছিলোঁ। গতিকে তেনে এটি অকণমানি কাল্পনিক কথোপকথন অকণমান আপোনালোকৰ আগত পাঠ কৰি দিব বিচাৰিম। যে উদ্ধৱ আৰু কৃষ্ণ, যশোদাই খুব বিচাৰি থাকে যে কানাই গুচি গ'ল মোৰ বুকুৰ পৰা, কেতিয়াও অহা নাই। কিন্তু যশোদাই এইটো কথা গম নাপায় যে যশোদা কেতিয়াবা কেতিয়াবা দিনত কাম কৰি ভাগৰি পৰি শুই যায় ঘৰত। শুই থকাৰ সময়খিনিত ভগৱান শ্ৰীকৃষ্ণই তাৰ পৰা কি কৰে যে নিজৰ দিব্য শক্তিৰে যশোদাক তাৰ পৰা লৈ আহে, লৈ আহি নিজৰ ঘৰত ৰাখি
মাকক সেৱা শুশ্ৰূষা কৰি খুৱাই বুৱাই আকৌ মাকক নি তাত থৈ দিয়ে। মাকৰ পেট ভৰি থাকে, ৰাতি যেতিয়া যশোদা তাত পৰি থাকে, শুই থকাৰ সময়খিনিত ভোকাতুৰ হৈ থাকে, কিন্তু যেতিয়া দিব্য শক্তিৰে লৈ গৈ আকৌ তাত থৈ আহে, যশোদাই গমেই নাপায় ভোক কেনেকৈ নোহোৱা হ'ল। সেয়া তেওঁৰ সন্তানে কৰে। গতিকে উদ্ধৱ আৰু কৃষ্ণৰ এটা কাল্পনিক কথোপকথন অকণমান চেষ্টা কৰিছিলোঁ, মই সেইটো অকণমান আপোনালোকৰ আগত পাঠ কৰি দিব বিচাৰিম। কাল্পনিক কথোপকথনৰ শিৰোনাম ঘৰলৈ আহা কানাই। কৃষ্ণ আৰু উদ্ধৱে প্ৰথম লগ পাই কথা পাতিছে বহুদিনৰ পাছত। প্ৰথমে কৃষ্ণই কৈছে, হৃদয়হীন হৈ গৈছে কানাই, বিষাদৰে গৰাখহনীয়া কাকো দেখুৱাব নোৱাৰো। গকুল গৈ তুমি মোৰ গাঁওখনত পিতৃ মাতৃক চাই আহি কি দেখিলা কোৱাচোন উদ্ধৱ। তেতিয়া উদ্ধৱে কৈছে, নুসুধিবা মোক, সেই বিধ্বস্ত ৰূপ মই বৰ্ণনা কৰিব নোৱাৰো। মাতৃ যশোদাৰ দুচকুত মাথো তেজৰঙা আঘাত, শৰীৰ যেন এক শুকান চিৎকাৰৰ ভগ্ন। কৃষ্ণ আকৌ সুধিছে, কি ক'লে মোৰ মায়ে? এতিয়া উদ্ধৱে কৈছে, তোমাৰ অবিহনে গকুলৰ বায়ু পানী মাটি সকলো মৃত এক স্বপ্ন। প্ৰেমহীনতাৰ একুৰা জুই ধূসৰতাই আৱৰি ৰাখিছে চৌদিশ। প্ৰত্যেকৰে হৃদয়ত খেলুৱৈ গজিছে কানাই, মাথো মাতৃ যশোদা অস্থিৰ। এতিয়া কৃষ্ণই আকৌ কৈছে, উদ্ধৱ তুমি মই কোৱাৰ দৰে তেওঁক বুজালানে? এতিয়া উদ্ধৱে কৈছে, বুজালো, কিন্তু তেওঁ মোৰ প্ৰশ্ন কৰিছে, মোৰ কানাই মোৰ কলিজা, তেওঁ কিদৰে ঈশ্বৰ হ'ব? ঈশ্বৰক মই কিদৰে দুগ্ধপান কৰাব পাৰিম? নে ঈশ্বৰক মই ৰছীৰে বান্ধিব পাৰিম? অসম্ভৱ। মোৰ হৃদয়ৰ যি ৰক্তক্ষণ তাক যদি ঈশ্বৰে বুজি নাপায় নেকি কানাই? যদি পায় তেন্তে মোৰ কানাই মোৰ কাষলৈ ঘূৰি নাহে কিয়? এতিয়া কৃষ্ণ আকৌ কৈছে, উদ্ধৱ মোৰ জীৱন পৰিক্ৰমা ইমানেই জটিল যে জন্মৰ পৰা মাথো নীৰৱে কৰ্তব্য পালন কৰিছো। মোৰ মাতৃ যশোদাই যেতিয়া মোক বিচাৰি মূৰ্ছা যায়, অদৃশ্যমান হৈ তেওঁক মই মোৰ ঘৰলৈ লৈ আহোঁ। যেতিয়া খাদ্য গ্ৰহণ নকৰি চিৎকাৰ হৈ মূৰ্ছা যায় মোৰ মাতৃ যশোদা, তেতিয়া মোৰ শক্তিৰে, অদৃশ্যমান সেই শক্তিৰে মোৰ মাতৃৰ শৰীৰত মই শক্তি দিওঁ। মই এক নিৰ্দিষ্ট সময়ৰ বাবে পৃথিৱীলৈ আহিছোঁ। কোনো মায়াৰ বন্ধনত পুনৰ নিশ্বাস ল'ব নোৱাৰো উদ্ধৱ। তুমিতো জানা মোৰ আত্মাৰ শিখাত ৰাধা আজিও প্ৰজ্বলিত। অথচ তেওঁৰ কাষত কোনোদিন মই উভতি যাব নোৱাৰো উদ্ধৱ। এতিয়া উদ্ধৱে কৈছে, কিন্তু তুমিতো মনুষ্য জনম লৈ পৃথিৱীলৈ আহিছা। সকলোকে তোমাক মনুষ্যৰ প্ৰবৃত্তি অনুসৰি বিচাৰিব, আত্মপীড়নত ভুগিব। ই জানো উচিত কানাই? এতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছে, মোৰ জন্মৰ পৰা মৃত্যুলৈকে যি কাৰ্য তাৰ দ্বাৰা সকলোকে জ্ঞান দিব বিচাৰিলো। ব্যক্তিৰ জীৱনৰ প্ৰত্যেক স্তৰৰ ছন্দবোৰ সঁচাকৈ পৃথক। কৰ্মযোগক শক্তিশালী যোগক উপস্থাপন কৰিছো। প্ৰত্যেকটো সম্বন্ধত অত্যাধিক আসক্তিয়ে আমাক দুৰ্বল কৰে উদ্ধৱ। সময়ত চেতনা আৰু সোঁৱৰণিৰো নিৰ্বাসনৰ প্ৰয়োজন হয়। খন্তেকীয়া পৃথিৱীত সকলোৰে দায়িত্ব, আৱেগ, নিয়ন্ত্ৰণ এইবোৰ পৃথক। গীতাত মই সকলো কৈছো, মই আকৌ আহিম কল্কি অৱতাৰ লৈ, এনেকৈ কৈছিল ভগৱান শ্ৰীকৃষ্ণই। গতিকে ভগৱান শ্ৰীকৃষ্ণই যিহেতু সেই পৃথিৱীক উদ্ধাৰ কৰিবলৈ জন্ম লৈছিল, ঠিক তেনেকৈ আমাৰ মাজত আমাক উদ্ধাৰ কৰিবলৈ গুৰুজনাই জন্ম লৈছিল। কৃষ্ণে সেই শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে। গতিকে আমাৰ বাবে আমাৰ গুৰুজনাও কিন্তু ঈশ্বৰ স্বৰূপ। গতিকে গুৰুজনাৰ আদৰ্শত যদি আমি থাকোঁ তেন্তে ঈশ্বৰ প্ৰাপ্তি আমাৰ তেনেকৈও হ'ব। আপোনাসৱৰ শ্ৰীচৰণত সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। কিন্তু নতুন প্ৰজন্মৰ প্ৰতিগৰাকীক অনুৰোধ জনাম, আমাৰ চৰিত্ৰ গঠনত ভগৱান শ্ৰীকৃষ্ণৰ এই প্ৰাসংগিকতা পূৰ্বতেও যেনেকৈ আছিল
আজিও আছে, ভৱিষ্যতলৈ যে আছে, এই কথাষাৰ আমি অন্তত অকণমান সময়ৰ বাবেও উপলব্ধি কৰিব লাগিব। প্ৰতিগৰাকী জ্যেষ্ঠৰ চৰণত সেৱা জনাইছোঁ, প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। কথাখিনি কৈ থাকোঁতে বঢ়া দুটা হ'ব পাৰে। বোলে ভাত খাই ভাল লাগে যদি ৰান্ধে আনে, নাৱত উঠি ভাল লাগে যদি বাই আনে, বোলে কথা শুনি ভাল লাগে যদি ক'ব জানে। এতিয়া আমি জানিছোঁ নে নাই সেয়া আপোনালোকেহে জানিব। এতিয়া কথাখিনি যদি বিৰক্তিকৰ হয় তেন্তেতো আপোনালোকে আৰু শুনি নাথাকিব। ইমান সংখ্যক ৰাইজৰ উপস্থিতিত আপোনাসৱৰ প্ৰত্যেকৰে চৰণত আমি সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। কথাখিনি কওঁতে হৈ যোৱা বঢ়া দুটাৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত ক্ষমা বিচাৰি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ তোমাৰ চৰণত সেৱাৰ গোবিন্দ, নাজানো একো পাই, যিমতে সেৱাতো ৰখিব কৰোণা, কৰিতে হৰি জোৰাই, কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ।